হেল্ল' বন্ধুসকল, আজি আমি এটা নতুন টপিক লৈ আহিছোঁ আপোনালোকৰ ওচৰত। সেইটো হ'ল প্ৰ'টিন। স্পেচিয়েলি আমি ৱে প্ৰ'টিনৰ কথা ক'ম। মোৰ হাতত দেখা পাইছে এটা ডিব্বা আছে, গতিকে আমি ৱে প্ৰ'টিনৰ ওপৰত কথা পাতিম। আচলতে প্ৰ'টিনটো কি হয়? প্ৰ'টিন আমাৰ এনেকুৱা এটা পুষ্টি যি আমাৰ মাচেল ৰিপেয়াৰমেণ্টেই হওক, মাচেল গ্ৰ'থেই হওক বা শৰীৰৰ শক্তি যোগানৰ কাৰণে অতি আৱশ্যকীয়। এই প্ৰ'টিনটো আমি কি চ'ৰ্চৰ পৰা পাওঁ? প্ৰ'টিন আমি বেচিকেলি মাছ, মাংস, কণী, গাখীৰ, দৈ, পনীৰ এইবিলাকৰ পৰা পাওঁ। আৰু ৱে প্ৰ'টিনটো কি হয়? ৱে প্ৰ'টিন বেচিকেলি গাখীৰৰ পৰা বনোৱা হয়। যেতিয়া গাখীৰৰ পৰা পনীৰ বা চীজ বনোৱা হয়, যিখিনি পানী থাকি যায়, সেই পানীৰ পৰা আমি ৱে প্ৰ'টিন প্ৰস্তুত কৰোঁ। সেই ৱে প্ৰ'টিনটো এটা লেবৰেটৰীত বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে সেই পানীখিনিক শুকান কৰি পাউডাৰ ফৰ্ম কৰে। তো ৱে প্ৰ'টিন তিনি ধৰণৰ থাকে। এটা হ'ল ৱে প্ৰ'টিন কনচেনট্ৰেট, ৱে প্ৰ'টিন আইচলেট, এণ্ড এনাডাৰ ওৱান ইজ ৱে প্ৰ'টিন হাইড্ৰলাইজড। চ' 2024 চনত নেশ্যনেল ইনষ্টিটিউট অফ নিউট্ৰিশ্যন তাৰ এটা তথ্য অনুসৰি দেখা গৈছে যে আমি ভাৰতীয় নাগৰিক যিমান আছোঁ, আমি 70 to 70% মানুহেই আমাৰ প্ৰ'টিনৰ ডেইলি ইনটেক আমি পূৰা কৰিব নোৱাৰোঁ। গতিকে যি ব্যক্তিয়ে ৰেগুলাৰ বেচিছত ৱৰ্কআউট কৰে, তেখেতে কমচে কম 1.2 to 1.6 গ্ৰাম পাৰ কেজি পাৰ ডে প্ৰ'টিন ৰিকুৱাৰমেণ্ট পূৰাপূৰি কৰিব লাগে প্ৰতিদিনে। ধন্যবাদ।